জননেতা ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ ২৫ সংখ্যক মৃত্যুতিথি উপলক্ষে তেজপুৰ লাচিত চকত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানটিত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে বিজেপিৰ মাজগাঁও পঞ্চায়তৰ সভাপতি বিজু দাসে। বন্তি প্ৰজ্বলন কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু তেওঁক সংগ দিয়ে ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ পুত্ৰ ডক্টৰ পৰশমণি সিংহই। পল্লৱ জ্যোতিনাথে আঁত ধৰা উক্ত অনুষ্ঠানটিত উপস্থিত থাকে অসম গণ পৰিষদৰ যুৱ পৰিষদৰ সভাপতি জয় বৰা, অসম গণ পৰিষদৰ তেজপুৰৰ ৰূপম বৈশ্য, গুণধৰ দাস, মংগল দিৱান, মাধুৰ্য বৰা, সমাজকৰ্মী প্ৰাঞ্জল বৰা আৰু প্ৰশান্ত বৰাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তিয়ে। ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াৰ তেজপুৰত অৱদান বহুত। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, তাৰ পিছৰ পৰ্যায়ত একেলগে কাম কৰা, ৰাজনীতিক কাম কৰা আমাৰ বিশ্বদেৱ শৰ্মা প্ৰমুখ্যে সেইখিনি সময়ৰ যিখিনি আমাৰ তেজপুৰত কংগ্ৰেছেই হওক বা অনা কংগ্ৰেছেই হওক, সেইসকলৰ লগত একেলগে লগ লাগি নাটকৰ ক্ষেত্ৰত, সংগীতৰ ক্ষেত্ৰত এজন ভাল বাঁহীবাদক হিচাপে সেইখিনি সময়ত পূৰ্ণনাৰায়ণ সিংহ আহিছিল। আৰু বাঁহীবাদন এই ব্যৱস্থাটো অৰ্থাৎ অৰ্কেষ্ট্ৰা বুলি কয়, অসমত প্ৰথম অৰ্কেষ্ট্ৰা আৰম্ভ কৰিছিল তেজপুৰত। তাত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পূৰ্ণনাৰায়ণ সিংহ প্ৰমুখ্যে, লক্ষীৰাম বৰুৱা প্ৰমুখ্যে তেখেতে পুৰণি বাণ থিয়েটাৰত যেতিয়া নাটক আৰম্ভ হয়, নাটক আৰম্ভ হোৱাৰ আগতে এটা অৰ্কেষ্ট্ৰা বাজে, মিউজিক বাজে। মিউজিকটো শেষ হোৱাৰ পাছতহে নাটক আৰম্ভ হয়। এই গোটেইখিনিত পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াও খুব ভাল বাঁহীবাদক হিচাপে নিজকে পৰিচয় দিছিল। পিছৰ পৰ্যায়ত পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়া আহিল ৰাজনীতিৰ দিশত। ৰাজনীতিৰ দিশত আহি তেওঁ ৱাৰ্ড কমিশ্যনাৰৰ পৰা আৰম্ভ কৰি পিছলৈ MP হিচাপে নিৰ্বাচিত হ'ল, সাংসদ হিচাপে। আৰু সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আজি আমি যিটো ব্ৰহ্মপুত্ৰ নদীৰ কথা কওঁ, কলীয়া ভোমোৰা ব্ৰিজ, তেখেতেই প্ৰথম সাংসদ হিচাপে সংসদত এইটো উত্থাপন কৰিছিলে যে তেজপুৰৰ কলীয়া ভোমোৰা আৰু নগাঁৱৰ এই ৰাস্তাটো, এই নদীখিনি এইখিনিতে এখন ব্ৰিজ হ'ব লাগে আৰু ব্ৰিজখনৰ নিৰ্মাণ অতি সোনকালে কৰিব লাগে। আৰু তেখেতৰ প্ৰস্তাৱকে এইখিনি সময়ৰ চৰকাৰে গ্ৰহণ কৰিছিল আৰু গ্ৰহণ কৰাৰ পিছত পৰ্যায়ত এই দলঙৰ কাম আৰম্ভ হয় আৰু দলঙৰ কাম শেষ কৰা। এয়ে হৈছে পূৰ্ণনাৰায়ণ সিংহৰ জীৱনৰ ইতিবৃত্তি। পূৰ্ণনাৰায়ণ সিংহৰ যদি জীৱন যাত্ৰাৰ কথা ক'বলৈ যাওঁ, এজন উকিল হিচাপে তেখেতৰ অৱদান বহুত। আৰু খুব বয়সতো মানুহজনে শিক্ষাক এৰি দিয়া নাছিল। তেওঁৰ আৰম্ভণি শিক্ষা কিন্তু আধৰুৱা আছিল। কিন্তু যিমানেই বয়সটো পাৰ হৈ গৈ আছে, তেওঁ শিক্ষা গ্ৰহণ কৰি পিছত ডক্টৰেট ডিগ্ৰী ল'বৰ কাৰণেও তেওঁ সক্ষম হৈছে পিছৰ বয়সত। গতিকে এনে এজন মানুহৰ দ্বাৰা অনুপ্ৰাণিত আমাৰ ল'ৰা ছোৱালীয়ে হ'ব লাগে। আৰু আমাৰ মানুহখিনিও আমি চিন্তা কৰিব লাগে যে এজন মানুহে, এজন বাঁহীবাদক, এজন শিল্পী, তাৰপিছত ৰাজনীতিবিদ, ৰাজনীতিৰ লগে লগে তেওঁ মানে উকিল হিচাপে এজন ভাল উকিল। আৰু জননেতা এইকাৰণে কোৱা হয়, তেজপুৰত যিবিলাক দুখীয়া মানুহে জীৱিকা অৰ্জন কৰে, যেনে ৰিক্সা চালক, ঠেলা চালক, যিকোনো নহওক কিয়, এইখিনি মানুহক একত্ৰিত কৰি তেখেতসকলৰ যিখিনি প্ৰাপ্য, এই প্ৰাপ্যখিনি আদায় কৰিবৰ কাৰণে পূৰ্ণনাৰায়ণ সিংহই উঠি পৰি লাগিছিল। আৰু দেখা যায়, আমি দেখিছিলোঁ কৰোঁতে যে এখন ৰিক্সাত অকলে মাইকটো লৈ, ৰিক্সাৱালা কেইটামান লৈ বা ঠেলাৱালা কেইটামান লৈ মাইকত টাউনত ঘূৰিছিল। গতিকে এই মানুহজনৰ আজি আমি 25 বছৰীয়া মৃত্যু দিৱস পালন কৰিছোঁ। এই 25 বছৰীয়া মৃত্যু দিৱসত আমি তেওঁক সোঁৱৰিছোঁ। মই এটা কথা ক'ব খোজোঁ পৰশমণি সিংহ ডাঙৰীয়াক, তেখেতৰ ওপৰত এখন সংকলন কিতাপ বনাব লাগে। সংকলন কিতাপ কিয় বনাব লাগে? যিখিনি মানুহে পূৰ্ণনাৰায়ণ সিংহক সেইখিনি পথ পাইছিলে, সেইখিনি মানুহ কিন্তু মৃত্যুবৰণ কৰিছে। যি দুই এটা জীয়াই আছে, 10-15টা জীয়াই আছে, এই 10-15টা মানুহৰ হতুৱাই এটা প্ৰবন্ধ, কোনোবাই ধৰা ৰাজনীতিবিদ হিচাপে প্ৰবন্ধ লিখিলে, কোনোবাই ধৰা উকিল হিচাপে প্ৰবন্ধ লিখিলে, কোনোবা এজন শিল্পী হিচাপে প্ৰবন্ধ লিখিলে,
অকণমান সামাজিক এজন নেতা হিচাপে প্ৰবন্ধ লিখিলে এনেকৈ 15-20টা প্ৰবন্ধক লৈ এখন কিতাপ যদি আমি কৰিব পাৰোঁ তেনেহ'লে পুৰ্ণনাৰায়ণ সিংহৰ প্ৰতি আমি আচল শ্ৰদ্ধা জনোৱা হ'ব কাৰণ সেই কিতাপখন যেতিয়া আমি ছপা কৰি উলিয়াম ৰাইজে হাতত পৰিব সেই কিতাপখনৰ হাজাৰ হাজাৰ বছৰ থাকি যাব কিন্তু কিতাপখন যদি আমি নোলাওঁ তেনেহ'লে পুৰ্ণনাৰায়ণ সিংহ আজি আছে কালি নোহোৱা হ'ব আৱক্ষৰ মতে থাকিব কাৰ আৱক্ষৰ মতে সেইটোও পাহৰি যায় গতিকে মই আশা কৰিছোঁ যে এখন কিতাপ আমি অতি সোনকালে ওলাব লাগে সংকলন এজন মানুহে লিখা নহয় বেলেগ বেলেগ মানুহে লিখা আৰ্টিকেল লৈ আমি 15-20জন 25জন মানুহক দি পেলাই আমি লিখাই এখন কিতাপ হিচাপে আকাৰ কৰিব লাগে আজি এই 25 বছৰীয়া মৃত্যু দিৱসত মোৰ এইটো এটা প্ৰস্তাৱ এই প্ৰস্তাৱটো আমি যদি সফল কৰিব পাৰোঁ পুৰ্ণনাৰায়ণ সিংহ জীয়াই থাকিব আৰু নহ'লে পুৰ্ণনাৰায়ণ সিংহ জীয়াই থাকিব গতিকে সকলোলৈ মই মোৰ আজি আন্তৰিক অভিনন্দন জনাইছোঁ বিশেষকৈ পৰশুণী সিংহ পুৰ্ণনাৰায়ণ সিংহৰ পৰিয়াললৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ আজি আনি পেলাই এই 25 বছৰীয়া মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে মোক যি সুবিধা দিছে আৰু সেইগৰাকী ব্যক্তিক মই সৰুৰ পৰা পাইছোঁ মোৰ ল'ৰালি কালৰ পৰা ঘৰৰ বাৰান্দাত বহি থাকে আমি যাওঁ চিঞৰি চিঞৰি মাতে আমি সোমাওঁ কেতিয়াবা বগৰী খাব দিয়ে কেতিয়াবা বিস্কুট খাব দিয়ে কেতিয়াবা ঘৰত পিঠা বনালে পিঠাও খাব দিয়ে এনেকুৱা হেৰি আছিলে আৰু এজনেই মানুহ শেষত বা শেষ কৰিব খুজিছোঁ অসমৰ ভিতৰত ক্ষুদ্ৰ বাতৰি কাকত চলোৱা মানুহজনে হৈছে পুৰ্ণনাৰায়ণ সিংহৰ বাতৰি কাকত আছিল কি মহাজাতি আৰু এটা কথা আপুনি মনত ৰাখিব যে অসমৰ ভিতৰত আজি যিখিনি সংবাদদাতা যাক সাংবাদিক বুলি কোৱা হয় এই সাংবাদিকৰ জন্ম কিন্তু এই মহাজাতিৰ পৰা এটা নিতুমণি শইকীয়াৰ পৰা আৰম্ভ কৰি অতনু ভূঞাৰ পৰা আৰম্ভ কৰি যিমান সাংবাদিক আজি ডাঙৰ অসমৰ ডাঙৰ মানুহ হৈছে ডাঙৰ সাংবাদিক হৈছে এই মহাজাতিৰ পৰাই গোটেই সাংবাদিক এইখিনি সময়ত মহাজাতিৰ লেখা মেলা কৰা কবিতা লিখা প্ৰবন্ধ লিখা গল্প লিখা বাতৰি লিখা এই সৰু সৰু ল'ৰাই যেতিয়া কলেজত পঢ়ি আছিলে সেইখিনি ল'ৰাই আজি বিখ্যাত সাংবাদিক আৰু সাংবাদিকৰ জন্মদাতা এই মহাজাতি প্ৰেছ আৰু মহাজাতি প্ৰেছ নাই মহাজাতি বাতৰি কাকত আৰু বাতৰি কাকতৰ মালিক হ'ল পুৰ্ণনাৰায়ণ সিংহ আৰু পুৰ্ণনাৰায়ণ সিংহই এই সাংবাদিকসকলক জন্ম দিছে গতিকে আজি তেখেতক আমি শুনিছোঁ 25 বছৰ এই হেৰিত সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতে উপস্থিত হোৱাৰ কাৰণে আৰু মোৰ সমূহ বক্তব্য ইমানতে সামৰণি তেজপুৰৰ পৰা ডক্টৰ পৰশমণি সিংহৰ ৰিপৰ্ট মহাজাতি 24 লাইভ